বৰ্তমান সময়ত আপোনালোকৰ হাতৰ পৰা দুখন চৰকাৰো তেওঁলোকে কাঢ়ি নিবলৈ সক্ষম হৈছে এনেকুৱা এটা সময়ত আকৌ কংগ্ৰেছ ক্ষমতালৈ আহিব বুলি আজি কিন্তু কেইমাহমানৰ আগতে বিজেপি দলৰ শাসিত দুখন ৰাজ্য কিন্তু কংগ্ৰেছে নিজৰ হাতলৈ আনিছিল হিমাচল প্ৰদেশ আৰু কৰ্ণাটক আৰু দুইখনেই হিমাচল আৰু কৰ্ণাটক দুইখনেই গুৰুত্বপূৰ্ণ ৰাজ্য সময়ৰ কাৰণে আমাক হয়তো অলপ ভুল বুজিছিল এতিয়া কিন্তু তেখেতসকলে বুজিছে যে কংগ্ৰেছ প্ৰকৃততে ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে কংগ্ৰেছ দলৰ শাসনহে সকলোতকৈ ভাল গতিকে আমি যথেষ্ট মানে আশাবাদী যে আমি শাসনলৈ পুনৰবাৰ আমাৰ দল আহিম সাধাৰণ ৰাইজৰ চকুত মানে অলপ অবিশ্বাসৰ পাত্ৰ কৰি তুলিলে তাততো ডেফিনেটলি আপোনাৰ পৰিকল্পনাৰ ক'ৰবাত অভাৱ থাকিবই লাগিব আপোনালোকে ভাবেনে আপোনালোকে যিটো কা বিৰোধিতা কৰি আছে সেই কা বিৰোধিতাটো মানে আপোনালোকৰ মানে শাসনত অহাৰ পাছতো আপোনালোকৰ স্থিতিটো একেই থাকিব ভৱিষ্যতৰ কথাটো ক'বলৈ অলপ দিগদাৰ কিন্তু এটা কথা ঠিক কংগ্ৰেছ বাৰু পুনৰ কিয় ক্ষমতালৈ আহিব লাগে বুলি আপুনি ভাবে কংগ্ৰেছ দল যেতিয়াই শাসনত থাকে চৰকাৰত থাকে কংগ্ৰেছ দলৰ ৰাজনীতি হৈছে সমতা ৰাজনীতি ধৰ্মীয় সমতাই হওক অৰ্থনৈতিক সমতাই হওক সাংস্কৃতিক গতিকে আমাৰ ৰাজনীতি বেষ্ট অন ইকুৱেলিটি অসম আদিত্যৰ সমূহ দৰ্শকক অন্বেষণৰ অনুষ্ঠানলৈ স্বাগতম জনাই আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠানলৈ এনে এজন ব্যক্তি মাতি আনিছোঁ যিজন ব্যক্তি ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতিৰ সৈতে জড়িত তেওঁ ডিব্ৰুগড় জিলা NSYৰ প্ৰাক্তন সভাপতি ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৰ্তমান ডিব্ৰুগড় জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক আৰু APCCৰ মিডিয়া পেনেলিষ্ট ৰাজকুমাৰ নীলনেত্ৰ নেওগ ডাঙৰীয়া মই তেখেতক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ নমস্কাৰ আজি আমি তেখেতৰ সৈতে কিছু কথা পাতিম তেখেতে যেহেতু দীৰ্ঘ সময় ধৰি ৰাজনীতি কৰিছে কংগ্ৰেছ দলৰ পৰা তেখেতে ৰাজনীতি কৰিছে শাসনত থকাৰ সময়তো তেখেতে ৰাজনীতি কৰিছে আৰু বৰ্তমান কংগ্ৰেছ দলৰ শাসনত নাই এই সময়ছোৱাও তেখেতে কংগ্ৰেছ দলতে আছে আমি সেইকাৰণে তেখেতৰ সৈতে কিছু কথা পাতিম মই পোনপটীয়াকৈ তেখেতৰ সৈতে কথা পাতিবলৈ আগবাঢ়িছোঁ প্ৰথমতে মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি যেহেতু ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতি কৰি আছে কিন্তু আপুনি যে এই যে ৰাজনীতি কৰিছে যে আপুনি ধৰক এটা সমাজ সেৱাৰ কাৰণে আপুনি ৰাজনীতি কৰিছে কিন্তু সেই সমাজ সেৱাটো আপুনি ৰাজনীতি নকৰাকৈ কৰিব নোৱাৰিলেহেঁতেন নেকি নিশ্চয় সেইটো আপুনি কোৱাৰ দৰে ৰাজনীতিৰ বাহিৰত থাকিও সমাজ সেৱা এইখন মানে কৰাৰ বহুতো নিদৰ্শন আছে আৰু মই বিশেষকৈ ৰাজনীতিৰ যোগেদি সমাজ সেৱালৈ অহাৰ কাৰণ এটাই যে মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ গুৱাহাটীলৈ পঢ়িবলৈ গৈছিলোঁ কটন কলেজত সেই সময়ত আমাৰ এজন বক্তা আমাৰ ফ্ৰেছমেন ছ'চিয়লত এজন বক্তা আহিছিল মই বৰ্তমান তেখেতৰ বিষয়ে মই মনত পেলাব পৰা নাই কিন্তু তেখেতে এটা কথা কৈছিল যে ৰাজনীতি এটা জীৱনৰ এটা ভাল পথ হ'ব পাৰে সমাজ সেৱাৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট কথাটো কৈছিল যে সমাজ সেৱাৰ বাবে সৰ্বোচ্চ মঞ্চখন হ'ল ৰাজনীতি গতিকে মই সেই সমাজ সেৱা কৰাৰ মোৰ ছাত্ৰ অৱস্থাৰ পৰাই সৰুৰ পৰাই তেনেদৰে মই গঢ় লৈছোঁ মোৰ সম্পূৰ্ণ পৰিচয়টো স্কুলীয়া জীৱনৰ পৰাই তেনেকুৱা মই ৰাজনীতি সেইকাৰণে মই ৰাজনীতিৰ যোগেদি সমাজ সেৱা কৰাটো মোৰ কাৰণে আপোনালোকৰ ধৰক চৰকাৰ আছিলে যোৱা 15 বছৰ দিনত আপুনি ধৰক সেই সময়ছোৱাত আপুনি এই কংগ্ৰেছ দলৰ সৈতে জড়িত আছিলে আপুনি কেনেদৰে ৰাইজৰ মাজত আপুনি সমাজ সেৱা কৰিবলৈ সুবিধা পাইছিল ৰাইজৰ সেই সময়ত যিহেতু মোক ৰাজনীতি বিশেষকৈ কংগ্ৰেছ ৰাজনীতিলৈ বিশেষকৈ শীৰ্ষস্থানীয় পদবীলৈ মোক অধিষ্ঠিত কৰাইছিলে আঙুলিত ধৰি মোৰ ৰাজনৈতিক গুৰু আমাৰ প্ৰাক্তন সাংসদ আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰা ডাঙৰীয়াই আৰু সেই সময়ত আমাৰ ঘাটোৱাৰা ছাৰৰ যোগেদি বিভিন্ন মানে এতিয়া আপোনাক তেনেকৈ ক'বলৈ হ'লে ৰাইজৰ বিভিন্ন সমস্যা যিবিলাক কেতিয়াবা তেখেত সাংসদ হৈ থকা কালত বহুতো সমস্যা তেখেতৰ ওচৰ আহি নাপাইছিল কিন্তু যিহেতু NSY বা
যুৱ কংগ্ৰেছৰ সংগঠনৰ যোগেদি আমি গাঁৱে ভূঞে যাবলৈ সুবিধা পাইছিলোঁ। কেতিয়াবা বিধায়কেও কৰিব নোৱাৰা কাম কিছুমান সাধাৰণ ৰাইজৰ দুখ দুৰ্দশাবিলাক আমি আনি বিশেষকৈ মোৰ যিহেতু ঘনিষ্ঠভাৱে ছাৰৰ লগত আছিলোঁ, ছাৰৰ যোগেদি আমি বহুতখিনি ৰাইজৰ এই সমস্যাবিলাক সমাধান কৰাত আগভাগ লৈছিলোঁ। বিশেষকৈ সেইটো সময়ত যিহেতু ছাত্ৰ ৰাজনীতিত আছিলে NSUI, তাৰপিছত যুৱ ৰাজনীতি যুৱ কংগ্ৰেছ, সেই সময়ছোৱাত বিশেষকৈ মই ডিব্ৰুগড় জিলা NSUI হেল্পলাইন এটা কৰিছিলোঁ আৰু ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছ হেল্পলাইন এটা কৰিছিলোঁ, যিটোত আমি বিনামূলীয়াকৈ যিকোনো মুহূৰ্তত ৰক্তদান কৰা মানে কৰিছিলোঁ। আৰু অৱশ্যে সেই সময়ত ছ'চিয়েল মিডিয়াৰ যুগ নাছিল, গতিকে আমাৰ সেই কথাখিনি সিমান প্ৰচাৰ নহৈছিল। কিন্তু আজিও সেই হেল্পলাইনৰ যোগেদি উপকৃত হোৱা বহুতো ব্যক্তি আজিও মোৰ যোগাযোগত আছে আৰু তেখেতসকলে আমাক খুব আন্তৰিকতাৰে স্মৰণ কৰে। গতিকে বহুতখিনি তেনেকুৱা কাম কৰিছোঁ, যিখিনি কথা মানে শেষ কৰিব নোৱাৰোঁ। আৰু মই ভাবোঁ যে সেইখিনি কৰিবলৈ পোৱাৰ বাবে ময়ো সৌভাগ্যৱান। তেনেকুৱা ধৰণৰ ৰাইজৰ হয়, আপুনি তেতিয়াৰ পৰা এতিয়ালৈকে কংগ্ৰেছ কৰি আছে, কিন্তু এই সময়ত এটা শ্লোগান আমি শুনিবলৈ পাওঁ, কংগ্ৰেছ মুক্ত ভাৰত। বিজেপি কৈ আছে কংগ্ৰেছ মুক্ত এখন ভাৰতৰ কথা, আৰু সেই কংগ্ৰেছ মুক্ত হয়তো ভাৰতৰ কথা কওঁতে কিছুমান আপোনালোকৰ নেতা বিজেপিত ইতিমধ্যে যোগদান কৰিছেগৈ, আৰু আপোনালোকৰ ডাঙৰ ডাঙৰ নেতাও হয়তো ভয় খাই বিজেপিলৈ গৈছে। কিন্তু আমি লক্ষ্য কৰিছোঁ তাৰ পাছতো আপুনি কংগ্ৰেছ দলতেই আছে। কিন্তু আপুনি ভাবেনে এনেকুৱা এটা মানে শক্তিশালীভাৱে বিজেপিয়ে এটা অভিযান চলাই আছে, এনেকুৱা সময়ত বৰ্তমান সময়ত আপোনালোকৰ হাতৰ পৰা দুখন চৰকাৰো তেওঁলোকে কাঢ়ি নিবলৈ সক্ষম হৈছে, এনেকুৱা এটা সময়ত আকৌ কংগ্ৰেছ ক্ষমতালৈ আহিব বুলি? নহয়, আপোনাৰ কথাষাৰত মই আংশিকভাৱে একমত যে হয়, বিজেপি দলৰ বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ দলৰ এতিয়া আপোনাৰ তেখেতসকলৰ শাসন চলিছে কেন্দ্ৰতো, অসম ভাৰতবৰ্ষৰ বা কেইবাখন ৰাজ্য। কিন্তু এটা কথা আমি এই বিগত দুসপ্তাহৰ ভিতৰৰ যিটো আমাৰ ফলাফল, বিধানসভাৰ যি ৰাজ্য 5খনৰ হৈ গৈছে, তাত কংগ্ৰেছে আমি তেলেংগানাৰ বাহিৰে বাকীকেইখন ৰাজ্য হেৰুৱাবলগীয়া হৈছে। কিন্তু এটা কথাও আমি মই আপোনালোকৰ মাধ্যমেৰে আকৌ পুনৰ সোঁৱৰাব বিচাৰিছোঁ যে আজি কিন্তু কেইমাহমানৰ আগতে বিজেপি দলৰ শাসিত 2খন ৰাজ্য কিন্তু কংগ্ৰেছে নিজৰ হাতলৈ আনিছিলে, হিমাচল প্ৰদেশ আৰু কৰ্ণাটক। আৰু দুইখনেই হিমাচল আৰু কৰ্ণাটক দুইখনেই গুৰুত্বপূৰ্ণ ৰাজ্য। সেইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে কংগ্ৰেছ দল আজি ভাৰতৰ দৰে এখন বহুভাষী ধৰ্মীয় মানে দেশৰ বাবে কংগ্ৰেছৰ যি নীতি আদৰ্শ সিহে উপযুক্ত। গতিকে ৰাইজেও এই কথাটো, ভাৰতবৰ্ষৰ জনসাধাৰণে সেইটো আকৌ বুজি উঠিছে, আৰু কিছু সময়ৰ কাৰণে আমাক হয়তো অলপ ভুল বুজিছিল। এতিয়া কিন্তু তেখেতসকলে বুজিছে যে কংগ্ৰেছ প্ৰকৃততে ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে কংগ্ৰেছ দলৰ শাসনহে সকলোতকৈ ভাল। গতিকে আমি যথেষ্ট মানে আশাবাদী যে আমি শাসনলৈ পুনৰবাৰ আমাৰ দল আহিব। 2014 চনত আপোনাৰ দেশত আৰু 2016 চনত অসমত কংগ্ৰেছক কি কাৰণে ৰাইজে প্ৰত্যাখ্যান কৰিছিলে বুলি আপুনি ভাবে? কাৰণ উপৰুৱাকে চালে কাৰণ বহুতো আছে। কংগ্ৰেছৰ কিছু, আমাৰ দলৰ কিছু শীৰ্ষ নেতাৰ মাজত অলপ মতান্তৰ ঘটিল, সেইবিলাকে আমাক সাধাৰণ ৰাইজৰ চকুত মানে অলপ অবিশ্বাসৰ পাত্ৰ কৰি তুলিলে, আৰু ৰাইজে আমাক সেই সময়ত আস্থাত ল'ব নোৱাৰিলে। দ্বিতীয়তে মই ভাবোঁ যে বিজেপি চৰকাৰ সেই সময়ত 14তেই হওক, যিটো ধৰণে তেওঁলোকে ভাৰতৰ ৰাজনৈতিক ইতিহাসত নথকা, মানে কোনো উদাহৰণ নথকা ধৰণে তেওঁলোকে যিদৰে এটা প্ৰচাৰ কাৰ্য চলাইছিলে, ছ'চিয়েল মিডিয়াৰ যোগেদি হওক বা বিভিন্ন এডভাৰটাইজমেণ্টৰ যোগেদি, আগতে তেনেকুৱা কিন্তু দেখা পোৱা নাছিলোঁ আমি। গতিকে সেই তেওঁলোকৰ এক্সটেনচিভ যিটো মিডিয়া কেম্পেইনিং, সেইটো তেখেতসকলক যথেষ্ট লাভৱান কৰিছিলে। আৰু অসমত আমাৰ বহুতে ক'ব খোজে যে ৰাজনৈতিক বিশ্লেষকসকলেও হয়তো একমত হ'ব যে সেই সময়ত আমাৰ AIUDFৰ লগত যিটো এলায়েন্স, সি আমাক উজনি অসমত আমাৰ দলটোক ক্ষতি কৰিছে বুলি। বহুত ক্ষেত্ৰত আমাৰ উজনি অসমত আমি ক্ষতিগ্ৰস্ত হ'লোঁ AIUDFৰ এলায়েন্সটোৰ কাৰণে বুলি আমাৰ বহুতো
নিষ্ঠাবান মানুহে মানে কৰ্মীয়ে বিশ্বাস কৰে এইটো। সেইটোতো আপোনালোকৰ এলায়েন্সটো তেতিয়া নাছিলে, আপোনালোকৰ এলায়েন্সটো সেই সময়ত আপোনাৰ 2016 চনত? নাই মানে আপোনাৰ তেওঁলোকক আমি যিটো হেৰিত ল'ব লাগিছিলে, মানে যিটো এটেকিং মুডত ল'ব লাগিছিলে, কাৰণ সেই সময়ত আমাৰ যিটো পৰিৱেশ যিটো হৈছিল, ইতিমধ্যে AIUDF বিজেপিৰ লগত এটা মাৰ্জাৰত মানে এটা অলিখিত বুজাবুজি তেওঁলোক আহি গৈছিল। সেই বুজাবুজিৰ সময়ছোৱাত আমি সেই আমাৰ দলৰ নেতৃবৰ্গ হয়তো সেই যিটো মানে অকণমানি যিটো পোখাইছিল সেই পোখাটো ধৰিব নোৱাৰিলে। সেইটো কাৰণে সেই পোখাটো আহি পিছত গৈ আমাৰ দলৰ বহুত মানুহৰ ইয়াত অৰিহণা আছে, যিটো গৈ 21ত গৈ গছজোপা হ'ল, আৰু 21ত আমাৰ একেবাৰে সেই কথাটোৱে যথেষ্ট মানে একেবাৰে সম্পূৰ্ণৰূপে বিৰোধ। এই উজনি অসমত এটলিষ্ট তাক প্ৰভাৱ পৰিলে। মানে আপুনি মানে দলৰ পলিটিকেল ষ্ট্ৰেটেজি ভুল আছিলে বুলি ক'ব বিচাৰে আপুনি? নিশ্চয় আপুনি যেতিয়া কোনোবা এটা দল মানে নিৰ্বাচনী ৰাজনীতিত যেতিয়া আপুনি পৰাজয় হ'ব, তাততো ডেফিনেটলি আপোনাৰ পৰিকল্পনা ক'ৰবাত অভাৱ থাকিবই লাগিব। পৰৱৰ্তী আমি প্ৰশ্নলৈ আগবাঢ়িছোঁ। আপোনালোকৰ মানে এতিয়া কংগ্ৰেছ দলটোৱে কা সম্পূৰ্ণৰূপে বিৰোধিতা কৰি আছে। কাৰ বিৰুদ্ধে আপোনালোকৰ যে ৰাষ্ট্ৰীয় পৰ্যায়তো কাৰ বিৰুদ্ধে হৈছে, কিন্তু আমি 2012 চনত যেতিয়া তৰুণ গগৈ চৰকাৰ আছিল, সেই সময়ত তৰুণ গগৈ চৰকাৰে মানে শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিব লাগে বুলি কেন্দ্ৰক প্ৰপ'জেল দিছিলে, এটা সিদ্ধান্ত কৰি। আপোনালোকে ভাবেনে আপোনালোকে যিটো কা বিৰোধিতা কৰি আছে, সেই কা বিৰোধিতাটো মানে আপোনালোকৰ মানে শাসনত অহাৰ পাছতো আপোনালোকৰ স্থিতিটো একেই থাকিব? ভৱিষ্যতৰ কথাটো ক'বলৈ অলপ দিগদাৰ, কিন্তু এটা কথা ঠিক যে তৰুণ গগৈ ছাৰৰ সময়ত যিটো ডিচিশ্যন হৈছিলে, তাত শৰণাৰ্থীসকলৰ প্ৰতি যিটো মানে যিটো তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি এটা যিটো সিদ্ধান্ত কেবিনেট সিদ্ধান্ত লোৱা হৈছিলে, তাত মানৱীয়তাৰ কথা জড়িত আছিল। তাত কোনো ধৰণৰ বেলেগ আৰু কোনো ৰং তাত নাছিল। আৰু বৰ্তমান কাখন ই এক ধৰ্মীয় এটা বিভাজনৰ মানে কি বুলি ক'ম, এইটো এটা চিয়াচি খেল। গতিকে আমি এতিয়া যিহেতু কাখনে আমাৰ বিশেষকৈ অসমক আমাক ক্ষতিগ্ৰস্ত কৰিব, আৰু কা হয়তো আৰু খুব কম দিনৰ ভিতৰতে ইমপ্লিমেণ্টেশ্যন হ'ব। গতিকে সেইটোৱে আমাৰ অসমৰ যিটো ডেম'গ্ৰাফি তাৰ ওপৰত এটা যথেষ্ট ডাঙৰ প্ৰভাৱ পেলাব। গতিকে আমি নিশ্চয় আজিলৈকে যেতিয়া কংগ্ৰেছে আমাৰ সেইখন নেতৃত্বৰ বিৰোধিতা কৰিছে, আমিও ইয়াত আমাৰ তৃণমূল পৰ্যায়লৈকে কাৰ প্ৰতি আমাৰ বিৰোধিতা আছে। আপোনালোকৰ কাৰ প্ৰতি মানে এটা মানে সবল সিদ্ধান্ত থাকিব মানে বিৰুদ্ধে? বৰ্তমানলৈকেতো অটল আছে তেওঁলোকে। কংগ্ৰেছ বাৰু পুনৰ কিয় ক্ষমতালৈ আহিব লাগে বুলি আপুনি ভাবে? চাওক, কংগ্ৰেছৰ আমাৰ দলৰ কংগ্ৰেছ দল যেতিয়াই শাসনত থাকে, চৰকাৰত থাকে, কংগ্ৰেছ দলৰ ৰাজনীতি হৈছে সমতাৰ ৰাজনীতি। ধৰ্মীয় সমতাই হওক, অৰ্থনৈতিক সমতাই হওক, সাংস্কৃতিক। গতিকে আমাৰ ৰাজনীতি বেছড অন ইকুৱেলিটি। আৰু ভাৰতবৰ্ষ এখন ভৌগোলিকভাৱে হওক, জনসংখ্যাৰ ফালৰ পৰাই হওক, বা ভাষা গোষ্ঠীৰ ফালৰ পৰাই হওক, বহুৰঙী। গতিকে এই দেশখনৰ জনসাধাৰণৰ কল্যাণৰ বাবেই হওক, বা আপোনাৰ মানে দেশৰ উন্নয়নৰ কাৰণেই হওক, কংগ্ৰেছৰ যি আদৰ্শ বা কংগ্ৰেছৰ চৰকাৰ চলোৱা যি মানে তেওঁলোকৰ যি কি বুলি ক'ম, এইটো মানে যিটো ধৰণ, সেইটোৱে ভাৰতবৰ্ষৰ কাৰণে আজিৰ সময়ত প্ৰমাণ হৈছে যে উপযুক্ত, য'ত শান্তি, ঐক্য আৰু প্ৰগতিৰ প্ৰাধান্যতা থাকে। কোনো ধৰ্মীয় উন্মাদনা, কোনো বিভাজন, কোনো ঘৃণা, বিবাস্তৱ বা সমাজখনক ভাগ কৰা, জাতি ধৰ্মৰ কথা অনবৰত আলোচনা কৰা, মধ্যযুগীয় চিন্তাধাৰা আমদানি কৰা আধুনিক যুগত, এই চিন্তাবিলাকৰ পৰা কংগ্ৰেছ মুক্ত। গতিকে কংগ্ৰেছ সেইটো কাৰণেই ক্ষমতাত আহিব লাগে যে ভাৰতবৰ্ষ এখন উন্নত দেশ হ'বলৈ গৈ থকা অৱস্থাত
এতিয়া আপুনি বিভিন্ন ইণ্ডেক্সত চাব পাৰে, হাংগাৰ ইণ্ডেক্সতে চাওক আপুনি, নিউট্ৰেলিটি মানে জাৰ্নেলিজমত চাওক আপুনি, ইণ্ডেক্সটো আমাৰ কমে কমে তললৈ, সূচাংকবিলাক তললৈ গৈ আছে। ঠিক আছে বাৰু। যদি আপুনি কয় মানে বিজেপি চৰকাৰ ক্ষমতালৈ আহিব নালাগে, বিজেপি চৰকাৰ পতন ঘটিব লাগে, কি কাৰণে পতন ঘটিব লাগে আপুনি 3টা কাৰণ কওকচোন। চাওক, প্ৰথম কথাটো হৈছে যে আজি বিজেপি চৰকাৰৰ দিনত প্ৰথম কথাটো হৈছে দেশত নিবনুৱা সমস্যা বাঢ়িছে। নিবনুৱা সমস্যা বঢ়া মানে আপুনি এইটো এটা মানৱ সম্পদৰ অপচয়, আৰু এখন দেশৰ বাবে মানৱ সম্পদৰ যেতিয়া অপচয় ঘটিব, দেশখনৰ উন্নয়নৰ ৰাস্তাত যথেষ্ট বাধাগ্ৰস্ত হয়। দ্বিতীয় কথাটো হ'ল যে ভাৰতৰ দৰে, মই আগতেও কৈছোঁ আপোনাক, মানে ইউনিটি ইন ডাইভাৰ্চিটি যিটো ভাৰতৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, বিশেষকৈ পৃথিৱীৰ এনে এখন ৰাষ্ট্ৰ নাই যি ভাৰতৰ দৰে, যে ইয়াত মানে আপুনি প্ৰতি 100 কিলোমিটাৰতে ভাষা সংস্কৃতি বেলেগ বেলেগ পাব। গতিকে ইয়াত সকলোৰে মাজত একতাৰ প্ৰয়োজন আছে। দেশখন একত্ৰিত হৈ থাকিব লাগিব, উন্নয়নৰ কাৰণেই হওক, বিশেষকৈ উন্নয়নৰ বাহিৰেতো আৰু বেলেগ কিছু হ'ব নোৱাৰে। এইটো হ'ল দ্বিতীয়। আৰু তৃতীয় কথাটো হ'ল যে আজি যিকোনো এখন দেশত যদি আপুনি সামাজিক শৃংখলা বা আইন শৃংখলাজনিত পৰিৱেশ যদি সুস্থিৰ নহয়, তেতিয়াহ'লে আপুনি বাকী কোনো ফেক্টৰে আগবাঢ়িব নোৱাৰে। এমপ্লয়মেণ্ট কেতিয়াও হ'ব নোৱাৰে, আপুনি ইকনমিক গ্ৰ'থ হ'ব নোৱাৰে যদি ল এণ্ড অৰ্ডাৰ ক্ৰেছ হয়, বা যদি আপোনাৰ ছ'চিয়েল ডিছপেৰিটি থাকে, বৈষম্য থাকে, সামাজিক বৈষম্য থাকে। গতিকে এই 3টা কিন্তু কাৰক বৰ্তমান ভাৰতবৰ্ষত শক্তিশালী ৰূপত মানে ঋণাত্মক ভাৱে গঢ় লৈ উঠিছে। গতিকে মই ভাবোঁ যে বিজেপি এইকেইটা কাৰণতে বিশেষভাৱে আজি আমি শাসনলৈ অহাটো নিবিচাৰোঁ। বিশেষকৈ মই যিটো তৃতীয় কাৰণ ক'লোঁ, যেতিয়া সমাজত বৈষম্য আহিছে, এই বৈষম্যই লাহে লাহে কিছু মানুহৰ মাজত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিছে, ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিছে। আৰু তেনে এক পৰিৱেশত ভাৰতবৰ্ষৰ দৰে এখন সংযুক্ত ৰাষ্ট্ৰই মানে প্ৰস্পাৰ কৰাটো, উন্নয়নৰ ৰাস্তাত পুনৰ গতি কৰাটো কিন্তু যথেষ্ট কঠিন। আৰু এটা আপোনাক প্ৰশ্ন সুধিব লাগিব, এইটো অত্যন্ত এতিয়া কালিৰ পৰা চৰ্চালৈ আহিছে বুলি ক'ব লাগিব। আপুনি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব বিচাৰিছে। আমি আপোনাক শুভেচ্ছা জনাইছোঁ, কিন্তু তাৰ মাজতে আপোনাক সুধিব লাগিব এইটো কাৰণে যে ডিব্ৰুগড় লোকসভা সমষ্টি বুলি ক'লেই প্ৰথমে ডিব্ৰুগড়ৰ এজন বা উজনি অসমৰ এজন শক্তিশালী কংগ্ৰেছ নেতা পৱন সিং খাটুৱাৰ নাম উচ্চাৰণ হয়, আৰু দ্বিতীয়তে এইবাৰ ওলাইছে কথা মিত্ৰ দলক ডিব্ৰুগড় লোকসভা সমষ্টিটো এৰি দিয়া হ'ব। এনে প্ৰেক্ষাপটত আপুনি ডিব্ৰুগড় সমষ্টিৰ পৰা টিকট বিচাৰিছে, আমি ভাল পাইছোঁ। ডিব্ৰুগড় সমষ্টিৰ পৰা যদি আপুনি টিকেট লাভ কৰি আপুনি জয়ী হয়, আপোনাৰ প্ৰথম কাম কি হ'ব? নহয়, আপুনি প্ৰশ্নটো অলপ আগতীয়াকৈ কৰিলে মোক। আচলতে আমাৰ মাননীয় সভাপতি, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই কিছুদিন আগতে এখন চাৰ্কুলাৰ যোগেদি 14টা লোকসভা সমষ্টিৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক আবেদন কৰিবলৈ আহ্বান জনাইছে। সেই আবেদনৰ প্ৰতি ডিব্ৰুগড় লোকসভাৰ পৰাও মই সঁহাৰি জনাই যোৱাকালি মই মোৰ প্ৰাৰ্থিত্ব আবেদনখন মই দাখিল কৰি আহিলোঁ। এতিয়া দ্বিতীয় কথাটো হ'ল যে ইতিমধ্যে আপুনি নিজেই ক'লে ইতিমধ্যে যে এক মিত্ৰজোঁটৰ, আমাৰ অসমৰ এক মিত্ৰজোঁটৰ বৰ্তমান চৰ্চা চলি আছে বা চলি আছে মিত্ৰজোঁট। গতিকে যিটো দলীয় মনোনয়ন, সেই মনোনয়নৰ ক্ষেত্ৰত আমি আবেদন কৰিছোঁ
আমাৰ দলৰ শিক্ষক নেতৃত্বই এই সংক্ৰান্তত মিত্ৰজোঁটৰ লগত তেওঁলোকে কেনেকৈ ধৰণে হেৰি কৰিব মানে কি বিবেচনা কৰিব সেইটো মই বৰ্তমান ক'ব নোৱাৰিম কাৰণ সেইটো মই ক'ব নোৱাৰোঁ সেইটো আৰু জিকা হৰা প্ৰশ্নটো প্ৰথম কামটো প্ৰথম টিকেটটো পাব লাগিব তাৰপিছত আকৌ নিৰ্বাচনটো খুব ভালদৰে খেলিব লাগিব তাৰপাছত জিকা আৰু হৰাৰ কথা আহিব তাৰপিছত নিশ্চয় আছে পৰিকল্পনা কিন্তু এতিয়াই বৰ বেছিকৈ আগতীয়া মানে এইটোত মন্তব্য কৰিবলৈ মই অলপ অসুবিধা পাইছোঁ ঠিক আছে ভাল লাগিল আপুনি টিকেট পাওক আমি আশা ৰাখিছোঁ আমি শুভেচ্ছা জনাইছোঁ ডিব্ৰুগড় সমষ্টিৰ পৰা আপুনি প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰক আজি আপুনি অন্বেষণৰ অনুষ্ঠানত এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি অসম আদিত্যৰ সমূহ দৰ্শকৰ পৰা বিদায় লৈ অন্বেষণৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ